বহুত দিনৰ মূৰত বলক আপোনালোকক মোৰ নতুন ঘৰটো কিমানখিনি হ'ল দেখুৱাওঁ। আৰু ৰাতিৰ যি বৰষুণ, এতিয়া তামাম চোকা ৰ'দটো দিছে। এতিয়া মিস্ত্ৰীৰ কাৰণে লৈ গৈ আছোঁ ইফালে নাস্তা। মানে ৰাতিপুৱা বৰষুণ দিয়াৰ কাৰণে আজি মিস্ত্ৰী আহিছে যদিও ঘূৰি গৈছে। এটা মিস্ত্ৰী আছে, অকল বস্তুখিনি অকণমান চাইড কৰিব লাগিব। ঘৰটো যেনেকুৱা ক'ব গ'লে সেনেকুৱাই আছে, মাল নোহোৱাৰ বাবে ঘৰে ঠিক কৰিব পৰা নাই। এইটো চব কি কৰোঁ, টকাই চব কাম কৰে হয় নাই? টকা নহ'লে একো নাই দাদা। আজি তলতো কৰি আছে, আজি তলত এইটো কৰি দিব। চাহটো খা। কি বুলি কয়, আজিতো হেৰি আছে, টাইমে নাই, মিটিং আছে, স্কুলত মিটিং আছে, স্কুলত যাম। এইখিনি প্লাষ্টাৰ হৈ আছে, এনেধৰণে কাম প্ৰায় হৈছে। এতিয়া প্লাষ্টাৰ কৰি ৰংটো কৰিলে হ'ব আৰু। বহুত কাম বাকী আছে। এইফালে আমাৰ ডাঙৰ মিস্ত্ৰী আহি গ'ল, দেখক। এইটো হৈছে ডাঙৰ মিস্ত্ৰী, কোনো কামৰ মিস্ত্ৰী নহয়। দেখিছে আপোনালোকে এখন দৰ্জা বেৰ কিমান ভাঙে আৰু কিমান বনায়। ই যদি ভালকৈ কাম কৰে তো আপোনাক যোগালী নালাগে। ভালকৈ যদি ই কাম কৰে তো আপোনাক যোগালীৰ দৰকাৰে নাই। কাম করলে ফ্রি হলো ফ্রি ফ্রি হ্যাঁ কাম করলে কাম হতে হবে না এটা কাম করে সব বেশি ফোন করবি তাতে যাবে এটা হবে কাম করে করে বাকী এই আছিল আৰু ঘৰৰ কাম কমপ্লিট যেতিয়া হ'ব তেতিয়া দেখো অকণমান। সেইবোৰ ৰুম হোৱাই নাই।